কিবা সময় যোৱাৰ কথা চলি আছিলে অৱগত কৰি অহা সপ্তাহ আলোচনা হ'ব বুলি ক'লে তাৰ আমি মছজিদৰ ঘৰৰ পৰা আহি ঘৰলৈ গৈ থাকোঁতে মোৰ বেক চাইডে ৰডেৰে ইটাৰে মূৰেৰে মাৰি দিছে এই জমিৰ আলি আৰু তাৰ বাপেকৰ নাম ৰফিক আলি আছে ভাইগৰাকী নাই এই মছজিদৰ সমাজৰ কিছুমান অলপ পইচা পাতি লৈ পেলাই জমা পইচা আছিলে তাৰ বাপেকো আগতো 14 বছৰ থাকি গ'ল সেইবোৰ হিচাপ দিয়া নাই আমাৰ কমিটিটো পইচা আছিলে সেইখিনি পইচাৰ ওপৰতে সিহঁতৰ লোক সেইখিনি পইচা সিহঁতৰ পইচাখিনি লাগে আৰু কমিটি ভাঙিব লাগে বুলি কৈছে জমিৰ এজন মাষ্টৰ হয় চাকৰি স্কুলৰ মাষ্টৰ হয় কঠৰী স্কুলৰ হয় এই ইলেকশ্যনৰ মতে সি তেনেকৈ গুণ্ডাগিৰি কৰিয়ে থাকে অলপ পিছফালৰ পৰা এটেক কৰিছে আজি এটা বৰ দুখ লগা কথা যে আমাৰ নজান মছজিদ কমিটিৰ আজি শুক্ৰবাৰ দিন পবিত্ৰ দিন সকলো ইছলাম ধৰ্মীয় লোকসকলে তাৰমানে আজি সপ্তাহী শুকুৰবাৰৰ নামাজ আদায় কৰিবৰ কাৰণে মছজিদলৈ আহে সেইধৰণে ইনশাল্লাহ আমিও তাৰমানে মছজিদলৈ গৈছিলোঁ আৰু যোৱাকালি জমিৰ আলী নামৰ এজন শিক্ষক পুথুৰী হাইস্কুলত তেখেতে সহকাৰী শিক্ষক হয় তেখেতে আমাৰ মছজিদ কমিটিৰ সভাপতি মহম্মদ আব্দুল কালামৰ ঘৰত যোৱাকালি ৰাতি প্ৰায় 10:30-11টামান বজাত গৈ পেলাই যে এটা মানে তেখেতে এটা কমপ্লেইন এটা দিছিলে যে এটা সাধাৰণ সভা হ'ব লাগে আৰু মছজিদখনৰ আমাৰ নজান মছজিদখন কমিটি তাৰমানে সাধাৰণ সভা দি পেলাই ভংগ কৰিব লাগে তেওঁৰ উদ্দেশ্য তেওঁ কণ কিছুমান সৰু ল'ৰা কিছুমানৰ চহী কৰাই পেলাই ৰাস্তা বনাম নজানৰ ৰাস্তা বনাম বুলি পেলাই চহী লৈছে মছজিদ কমিটি ভাঙিম বুলি পেলাই তেওঁ চহী লোৱা নাই ৰাস্তা বনাম কাৰোবাক ঘৰ দিম কিবা কৰিম তেনেকুৱা প্ৰলোভন দি পেলাই তেখেতে চহী সংগ্ৰহ কৰিছিলে আৰু সেই চহী সংগ্ৰহ কৰা কাগজখনে আমাৰ নজান মছজিদ কমিটিৰ সভাপতি আব্দুল কালামৰ ঘৰত যোৱাকালি গৈ পেলাই ৰাতি 10:30-11টা বজাত গৈ দি আহিছিলে আৰু নজান মছজিদ কমিটিৰ সভাপতি ডাঙৰীয়াই ৰাতিপুৱা আমাক কথাখিনি অৱগত কৰিলে যিহেতুকে নজান মছজিদৰ সম্পাদক হিচাপে মই আছোঁ উপদেষ্টা আমাৰ 15জনীয়া কমিটি এখন আছে খুব শান্তিপূৰ্ণভাৱে মছজিদখন চলি আছে গোটেই সমাজে কিন্তু আমাৰ কমিটিখন লৈ সুখী আমাৰ মছজিদ কমিটিত বৰ্তমান আমাৰ বহুতো টকা আমাৰ জমা আছে প্ৰায় 9 লাখ টকা আমাৰ হাতত জমা আছে আৰু ইতিমধ্যে আমি যোৱা ঈদত তাৰমানে ঈদুল আজহাত আমি তাৰমানে গোটেই সমূহ ৰাইজক আমি অৱগত কৰিছিলোঁ যে আমি ঈদগাহত এটা তাৰমানে মিনাৰা তাৰমানে যিটো মিনাৰ নামাজ পঢ়া এটা মিনাৰা বনাবৰ কাৰণে আমি ৰাইজক কৈছিলোঁ ৰাইজে বহুত ভাল পাইছিলে সহায় জনাইছিলে আৰু আমি ৰাইজক কৈছিলোঁ আপোনালোকে আমি কোনো ডনেশ্যন নুঠাওঁ যিখিনি পইচা আমাৰ জমা আছে 9 লাখ টকা সেইখিনি টকাৰে আমি তাৰমানে পইচা খৰচ কৰি আমি মিনাৰাখন সম্পূৰ্ণ কৰি উঠাম যদি প্ৰয়োজন হয় যদি পইচা শেষ হৈ যায় প্ৰয়োজন হয় তেতিয়াহ'লে আমি ৰাইজৰ পৰা ল'ম আৰু নহ'লে সেইখিনি জমা পইচাৰে আমি তাৰমানে মিনাৰাখন বনাবৰ কাৰণে আৰম্ভ কৰিম সকলো ৰাইজৰ তাৰমানে সন্মত আগবঢ়ালে ভাল পালে আৰু আমি ইতিমধ্যে যোৱাকালি আমি ইটা পালি ইতিমধ্যে আমি ঈদগাহত আমি পেলালোঁ কামো আৰম্ভ কৰা হ'ল আৰু আজি তাৰমানে শুকুৰবাৰ দিন যেতিয়া মছজিদত আমি নামাজ পঢ়িবৰ কাৰণে গ'লোঁ এই জমিৰ আলীয়ে মানে সেই টকাখিনিৰ প্ৰতি বহুত লোভ তেওঁৰ টকাৰ প্ৰতি বহুত লোভ বিভিন্ন ধৰণৰ টকা তেওঁ প্ৰকৃততে কিন্তু মাষ্টৰ কৰে কিন্তু মাষ্টৰতকৈ তেখেতে কিন্তু মানে প্ৰকৃততে তেখেতে দালালি কামটোহে বেছি কাম কৰে মাটি যদি কোনোবাই বিক্ৰী কৰে তেওঁৰ ওচৰত গম পালে তেখেতে কাষ্টমাৰ বিচাৰিব তেওঁ মানে ক'ৰবাত মাটি বেচা কিনা কামত জড়িত দালালৰ লগত জড়িত মাটি বেচা কিনাত একদম ইয়াত য'তে মাটি বিক্ৰী হওক কোনোবাই বিক্ৰী কৰিম বুলি ক'লে লগে লগে তেখেতে দালালি মানে কাষ্টমাৰ বিচাৰি থাকে কাৰোবাৰ মাটি কিনিবলগীয়া হ'লে বিভিন্ন ধৰণে মাটিৰ লগত জড়িত তেখেতে গাড়ী কাগজ পাতি মানে কাৰোবাৰ লাইচেঞ্চ যদি ফেইল হয় কাৰোবাৰ যদি টেক্স দিবলগীয়া হৈ থাকে বিভিন্ন মানে এই মানে আপোনাৰ গাড়ী কাগজৰ লগত তেখেতে জড়িত বিভিন্ন দালালি কামৰ লগত মানে তেখেতে জড়িত হৈ থাকে মাষ্টৰ কৰে কিন্তু তেখেতে মেইন ব্যৱসায় হিচাপে দালালি কামটোহে কৰে কিন্তু তাৰপিছত আজি তাৰমানে তেওঁ কি কৰিলে মানে যিটো কমিটিখনৰ কথাটো ক'লে এই কমিটিটো তাৰমানে কি সলাবৰ কাৰণে যিটো মানে সলোৱা কথা নহয় তাৰমানে সাধাৰণ সভা দিয়াৰ কথাটো আমাৰ মছজিদ কমিটিৰ সভাপতি ডাঙৰীয়া আজি নামাজৰ আগমুহূৰ্তত তেতিয়া ৰাইজক অৱগত কৰিলে যে আমাক এই অমুকে এনেকৈ কাগজ এখন দিছে কিন্তু এই কাগজৰ বিষয়ে যিহেতুকে যোৱাকালি ৰাতি 10:30-11টা বজাত দিছে মই কমিটিৰ লগত আলোচনা কৰিব পৰা নাই আৰু মছজিদৰ আমাৰ বয়োজ্যেষ্ঠ আমাৰ নামাজীসকলৰ লগতো আলোচনা কৰিব পৰা নাই তো এই বিষয়ে আমি অহা শুকুৰবাৰে আমি ৰাইজৰ লগত বহি পেলাই আলোচনা কৰি কি কৰিব লাগে পৰৱৰ্তী সময়ত আমি ৰাইজৰ লগতে সিদ্ধান্ত ল'ম সকলো ৰাইজে কথাখিনি মানি ল'লে নামাজ ইতিমধ্যে সুন্দৰভাৱে পাৰ হৈ গ'ল আমাৰ ইমাম চাহেবে নামাজ পঢ়ালে সকলোৱে নামাজ পঢ়ি ঘৰমুৱা যাব ধৰিছে তেতিয়া তেওঁ কি কৈছে তেওঁ নিজৰ পিতৃ ওপৰডাঙাত থাকে আমাৰ এইখন নজানত নাথাকে সেই ওপৰডাঙা 2 নং নজানত থাকে তেওঁৰ ভাতৃ 3জন তেওঁৰ ভতিজাজনক লগত লৈ ইয়াত আজি আহি তেওঁলোকে কাজিয়া কৰা এটা মানে মনোভাৱেৰে ইয়াত উপস্থিত হৈছে তেওঁ ইয়াত আহি পেলাই এতিয়া প্ৰশ্ন কৰিছে নামাজত হৈ মানুহে নামাজ পঢ়ি শেষ হ'ল
মানুহে ঘৰ মোৱা হ'ল সেই টাইমত তেওঁলোকে তাৰমানে আমাৰ নজান মছজিদৰ সভাপতিক কুৱেশ্যন কৰিলে মানে আলোচনাটো আজিয়ে হ'ব লাগে তেতিয়া আমাৰ সভাপতি ডাঙৰীয়াই কৈছে নহয় আজিতো আলোচনা নহয় যোৱাকালি ৰাতি তুমি মোক কাগজ দিছে আজি মই ৰাইজক জনালোঁ অহা শুকুৰবাৰে আমি আলোচনাখিনি কৰিম মানে আজিয়ে কৰিব লাগে তেতিয়াহ'লে ইয়াত বাবু বুলি পেলাই কিবা নুৰুল হক তেওঁক লগত লৈছে তেওঁক লগত লৈ পেলাই তেওঁ নুৰুল হক আৰু কি কয় বাবু আলীয়ে তাৰমানে বিভিন্ন ধৰণে তাৰমানে আমাৰ সভাপতিক কুৱেশ্যন আৰম্ভ কৰিলে তেতিয়া গাঁৱৰ ৰাইজখিনিও মানে কৈছে কোনে সভাপতি ডাঙৰীয়াই কৈছে অহা শুকুৰবাৰে তাৰমানে আপোনালোকক গোটেইখিনি বিষয়ে অৱগত কৰিব আলোচনা কৰিব যিহেতু এটা সমাজৰ কমিটিৰ কথা আছে এটা সময়ৰ প্ৰয়োজন আছে এইখিনি কাম কৰিবৰ কাৰণে নিশ্চয় অলপ সময় লাগিব অহা শুকুৰবাৰে কৰিম ইয়াত কোনো অসুবিধা নাই তেওঁলোকে নামানে হুলস্থুলীয়া পৰিৱেশ এটা কৰিলে লগে লগে জমিৰে আকৌ তাৰমানে থানা পুলিচ মাতি কথাখিনি পুলিচ মাতি দিলে পুলিচ মাতা অহাৰ লগে লগে থানা আই চিজনে আমিও কথা পাতিলোঁ আমি আই চিজনকো এইখিনি কথা সুন্দৰভাৱে বুজালোঁ যে এনেকুৱা তেওঁলোকে কাগজ এখন দিছিলে এই কাগজৰ বিষয়ত আমাৰ সভাপতি ডাঙৰীয়া আজি ৰাইজৰ ওচৰত কথাখিনি হেৰি ক'লে অহা শুকুৰবাৰে কথাখিনি আলোচনা কৰা হ'ব আই চিও কথাখিনি খুব ভাল পালে কোনে নিশ্চয় এটা কমিটি এখনে এটা সিদ্ধান্ত ল'বলগীয়া হ'লে কিছু সময় প্ৰয়োজন হয় ৰাতি কাগজ দিছে আজিৰ দিনতে যে সিদ্ধান্ত ল'ব তেনেকুৱা কেতিয়াও সম্ভৱেই নহয় তেখেতে খুব ধুনীয়াভাৱে সুন্দৰভাৱে বুজাই মেলি পেলাই পঠিয়াই দিলে আই চিও গুচি গ'ল বহুত ৰাইজেও গুচি গ'ল সেই টাইমতে তেওঁলোকে যোৱা নাই এই ৰফিক আলী নামত তেখেত পিতৃ হয় ৰফিক আলী জমিৰ আলী সমীৰ আলী তাহাজুদ্দিন আৰু তেওঁৰ ভতিজা এজন লগত লৈ পেলাই তেওঁলোকে নগৈ চব ৰাইজ গুচি গৈ আছে কিন্তু তেওঁলোকে নাযায় তাৰপিছত কিন্তু ৰাইজে কিন্তু মানে ৰাইজৰ মাজৰ পৰা কিছুমান মানুহে ক'লে যে তোমাৰ পিতৃয়ে 1995 চনৰ পৰা 1995 2007লৈকে এই মছজিদখনৰ ছেক্ৰেটেৰীত আছে সম্পাদক হিচাপে আছিলে এই 13-14 বছৰ কালচোৱাত তোমাৰ দেউতাই কিন্তু এদিনৰ হিচাপটো নিদিলে তোমাৰ দেউতাকে সেই মছজিদটো বনাবৰ কাৰণে বদৰুদ্দিন চাহাবক 1.5 লাখ টকা দিছিলে সেই টাইমতে মছজিদটো বনোৱাৰ ক্ষেত্ৰত দিছিলে আৰু গাঁৱৰ ৰাইজে চিমিট দিছিলে টকা দিছিলে পইচা দিছিলে বাকচত আমাৰ ৰাস্তা এইটো যিহেতু আমাৰ ৰাস্তাৰ কাষতে আমাৰ মছজিদখন গাড়ী ৰখাই বিভিন্ন মানুহে মছজিদত আমাৰ ডনেশ্যন দি যায় বাকচত পইচা দি যায় বহুতখিনি পইচা কালেকশ্যন হয় সেইটো টাইমতো তেখেতে গোটেইখিনি পইচা খুলি তেখেতৰ নিজৰ ঘৰত লৈহে কোনো হিচাপ নিদিয়ে এই হিচাপটোৰ বিষয়ে আমি বিগত আগতো তেওঁক আমি কেইবাবাৰো কুৱেশ্যন কৰিছিলোঁ তেখেতে দিম বুলি কয় কিন্তু নিদিয়ে তাৰমানে বহুতো টকা তেওঁলোকৰ ওচৰত প্ৰায় 20-30 লাখ টকাৰ এটা হিচাপ ৰফিক আলীৰ ওচৰত আছিলে এই কথাটো যেতিয়া ৰাইজৰ মানে মুৰব্বীসকলক কিছুমানে ক'লে মানে ৰফিক তোমাৰ দেউতাই এই হিচাপটো দিব লাগিব অহা সপ্তাহত প্ৰথমতে তোমাৰ দেউতাই মছজিদত থিয় হৈ পেলাই এই 14 বছৰ কাল যে তোমাৰ দেউতাই যে ছেক্ৰেটেৰী কৰিছিলে এই টকাৰ গোটেই হিচাপটো আমাক দিব কিমান টকা সংগ্ৰহ কৰিছিলে কিমান টকা তাৰমানে আহিছিলে কিমান টকা খৰচ হ'ল গোটেইখিনি আমাক মানে খৰচৰ সিদ্ধান্ত আমাক দিব লাগিব তাৰপিছত আমি আকৌ নতুন এই কমিটিখনৰ বিষয়ে আমি আলোচনা কৰিম এইখিনি কথা কওঁতে তেওঁলোকে চেণ্টিমেণ্ট হৈ গ'ল তেওঁলোকে ফচি গ'ল জমিৰ আলীয়ে ফচি গ'ল জমিৰ আলী দেউতাও ফচি গ'ল যেতিয়া তেখেতৰ পইচাটো হিচাপটো কোৱাৰ